এই পৰিৱেশটো এছাৰে তুমি কোৱা তুমি যে তোমাক মই এটা দি দিম নহ'লে 98 ভালকে ধৰা দেই চবেই ওলাইছে মই ওলাব লাগিব না সবকে লোৱা ইফালে অকণমান দূৰত যোৱা লাগি আছে আৰু যিয়ে নহওক সকলোকে নমস্কাৰ দেই মোৰ নাম শ্ৰী টিংকু পেগু মই শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য অৰ্থাৎ এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি বুলি অভিযানৰ জৰিয়তে আপোনালোকৰ ইয়াত সজাগতাৰ কাৰণে আহিছিলোঁ ফ্ৰী টিউশ্যন গছপুলি ৰুম এনেকৈ মই ঘৰে ঘৰে এই অনুষ্ঠান প্ৰতিষ্ঠান য'ত যেনেকৈ সময় মিলাই অলপ কৰি আছোঁ আৰু ভৱিষ্যতেও আকৌ আহিম আপোনালোকে ফোন নম্বৰ দিছোঁ নহয় তোমালোকে ফোন কৰিবা আৰু এতিয়া শিক্ষাৰ বিষয়ে অকণমান আলোচনা কৰোঁ বুলি বিশেষকৈ আপোনালোকৰ ল'ৰা ছোৱালীয়ে হয় এই আমাৰ এই শ্ৰদ্ধাৰ আমাৰ সন্মানীয় মেনকা বাইদেউৰ ঘৰত আমি আছোঁ ন বৰ্তমান এতিয়া এই গছজোপা আপোনাৰ হাজবেণ্ডৰ নামতে ৰুম আমলখি গছ যিহেতু তেখেতে ঢুকুৱা কিমান বছৰ হ'ল 1.5 বছৰ ন তেখেতৰ আত্মাৰ সদগতিত তেখেতৰ স্মৃতিত আমি ৰুম এতিয়া মানুহটো এটা টাইমত আহিছে এটা টাইমতো যাবই লাগিব চবৰ এটা টাইমত থাকে কাৰ সময় কেতিয়া আহে কোনো এইটো ক'ব নোৱাৰে কিন্তু নমৰা মানুহটো পৃথিৱীত অমৰটো কোনো নহয় তো জীয়াই থকা সময়ত সেইকাৰণে আমি মিলিজুলি থাকিব লাগে পৃথিৱীটোক ধুনীয়াকৈ সুন্দৰকৈ ৰাখিব লাগে এতিয়া কথা হ'ল আপোনালোকে এইটোতো বাঘমাৰি পুৰণা লাইন ন জেগাটোৰ নাম আপোনালোকেও দিনটো ৰাতিপুৱাৰ পৰা গধূলিলৈ মানে বাগানত থাকি পাত তুলি এতিয়া অকণমান আগত আপোনাৰ লগত কথা পাতি গম পাইছোঁ আপোনালোকে খোজকাঢ়িব পৰা নাই বহুত বিষ হৈ গৈছে ৰাতি বাৰিষা বতৰ ৰ'দে বৰষুণে মানে বাগানত পাত তুলিবলগীয়া হৈছে বহুত কষ্টও হয় এনেকুৱা হোৱাৰ ফলত মানে আপোনালোকে ৰাতিপুৱা 8টা বজাত ইয়াৰ পৰা ওলাই যায় আকৌ সন্ধিয়া 6টা 7টা বাজি যায় আকৌ ভাত বনাব লাগে ল'ৰা ছোৱালী চোৱা মেলা সেইকাৰণে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক ক'ত থাকে দিনত ক'ত নাথাকে একো খবৰেই নাথাকে স্কুল গৈছে নে যোৱা নাই সেইকাৰণে ইয়াৰ ফলত মানে কি হয় ল'ৰা ছোৱালীবিলাক বিশেষকৈ মানে ভালদৰে গাইডেঞ্চ নোপোৱাৰ ফলত ল'ৰা ছোৱালীবিলাক পঢ়া বেয়া হৈ যায় আচল কাৰণটো সেইটোৱে বুলি ক'ব লাগিব কাৰণটো হ'ল বেলেগ কমিউনিটি বা বেলেগ জেগাত যদি চাওঁ তেনেকুৱাতো পৰিৱেশটো আমি দেখা নাপাওঁ কাৰণ অন্ততঃ দেউতাক ক'ৰবাত ইনকাম কৰিব গ'লেও মাকে ল'ৰা ছোৱালীবিলাক চোৱা চিতা কৰিবৰ কাৰণে সময়টো পায় এতিয়া দুপৰীয়া আহি পিনি ল'ৰা ছোৱালী ভাতেই খাইছেনে ক'ৰবাত গৈয়ে আছেনে ক'ত গৈ আছে সেই বস্তুটো খবৰ ল'বলৈ তেওঁলোকে মানুহ নাই সেইটো এটা ডাঙৰ দুৰ্ভাগ্য কাৰণ এতিয়া আপোনালোকে কামো কৰিব লাগিব মাজত ব্ৰেক নিদিয়ে নেকি 1-2 ঘণ্টা ঘৰত আহিবৰ কাৰণে তেনেকৈ নাপায় নেকি আৰু ৰাতিপুৱা গধূলিলৈ মানে তাতে থাকিবলগীয়া সেইটো এটা বহুত সেইকাৰণে কি তাৰে মাজত আপোনালোকে যে এই অঞ্চলটো কিন্তু অলপ উন্নত দেখিছোঁ বাকী এৰিয়াতকৈ মানে মই গঢ়া লাইন পুৰালা বা এইফালে প্ৰুভ লাইন গাৰ লাইন বা অন্যান্য বাগানবিলাকতো দেখিছোঁ মা দেউতা ইমান সজাগ নহয় সেইকাৰণে আপোনালোকে ইমান কষ্ট কৰি মেলি ল'ৰা ছোৱালীক পঢ়াইছা ইয়াততো স্কুল নোযোৱা ল'ৰা ছোৱালী নাই মই প্ৰায় দেখিছোঁ বেলেগ জেগাত বহুত স্কুলেই নাযায় বাগানৰ অঞ্চল কাৰণ
মই অল অসমতে ঘূৰি দ্বিতীয়টো দেখা পাইছোঁ বাগানৰ সেইকাৰণে মানে শিক্ষাটো বহুত কম হৈ আছে, চবতছে তলত আছে মানে। কাৰণটো হ'ল এইটোৱে মেইন ক'ব লাগিব, ল'ৰা ছোৱালীক চাবলৈ কাৰণে মানে গাইড দিবৰ কাৰণে সময় নাপায়, আৰু গাৰ্জেনো মানে শিক্ষিত নোহোৱাৰ ফলত ল'ৰা ছোৱালী কোনটো দিশত কেনে লাইনত পঢ়ালে কি হ'ব সেই বস্তুটোৰ ওপৰত মানে আমি সজাগ নহয়। তথাপিও তাৰে মাজত যেনে তেনে আধা ঘণ্টা 1 ঘণ্টা হ'লেও মানে সন্ধিয়া ৰাতিপুৱা পঢ়িছেনে পঢ়া নাই তেনেধৰণৰ অলপ গাইডেঞ্চটো দিব এতিয়াৰ পৰা, মোৰ ফালৰ পৰা 2 এটা সহায় পাব। কাৰণ এইলোক যেতিয়া আৰু অন্তত কিছু বছৰ যেনে তেনে কষ্ট কৰক, তেওঁলোকে নিশ্চয় ভাল মানুহ হ'লে আপোনালোকৰ এই কামটো অলপ হ'লেও আপোনালোকে ৰিলেক্স হ'ব। কাৰণ তেওঁলোকে যেতিয়া ভাল এটা ইনকাম হ'ব, ভাল মানুহ হ'ব, তেতিয়া নিশ্চয় মানে আপোনালোকেও মানে এই কামটো এৰি বা বেলেগ এটা ভাল কামত মানে আপোনালোকে নিয়োজিত হ'ব পাৰিব, বা মানে আপোনালোকৰ কথা। কিন্তু নিশ্চয় পঢ়াটো ভাল হ'লেতো ভাল চাকৰি পাব, ভাল ইনকাম হ'ব, পৰিয়ালটো আৰু ভাল হ'ব। কাৰণ এতিয়া কাকনো দুখ দিওঁ, অত বছৰে 150-200 বছৰ হ'ল ক'বলৈ গ'লে বাগানীয়া অঞ্চলৰ মানুহবিলাক বাগানতে ফচি আছে, ইয়াৰ পৰা ওলাই যাব পৰা নাই। কিন্তু আমি ভাবিব লাগিব অন্তত বাগানতে সোমাই থাকিম বুলি ভাবিলে নহ'ব, বেলেগ কথাও আমি চিন্তা কৰাটো উচিত। কাৰণ ইয়াত ইমান ৰাতিপুৱা গধূলিলৈ অত কষ্ট দি এই ৰ'দে বৰষুণ, এইকেইদিনটো পূৰা বৰষুণে দি আছে, বোকা ৰ'দ বৰষুণ চব নেওচি মানে টুকুৰিত হেৰি বান্ধি দাঙি দাঙি পাত তুলিব লাগে। এইটো আপোনালোকে বুলিয়ে পাৰিছে, চবেতো এইটো কাম কৰিব নোৱাৰিব মানে। কিন্তু বিকল্প হিচাপে এটাই আছে, আমাৰ ওচৰত ইমান পইচাও নাই বিজনেছ কৰিবলৈ, উপায় এটাই আছে, আমি ভালদৰে ল'ৰা ছোৱালীক পঢ়াব লাগিব। আৰু তোমালোকেও মানে দেখিছা নহয় পৰিস্থিতিটো, নহ'লে তোমালোকেও মানে ডাঙৰ হ'লে টুকুৰি বান্ধি মেলি পাত তুলি থাকিব লাগিব, কষ্ট হয় খুব। এতিয়া মাহঁতে খোজ কাঢ়িব পৰা নাই, ভৰি ফুলি গৈছে, দেখি পাইছা নহয়। তোমালোকে সেই কথাটো বুজিব লাগিব, অনুভৱ কৰিব লাগিব, উপলব্ধি কৰিব লাগিব, নহ'লে মানে তোমালোকৰো একেই গতি হ'ব। কাৰণ তোমালোকে বাগানত বাবু হ'ম বুলি ভাবিব লাগিব, ডক্টৰ ইঞ্জিনিয়াৰ তেনেকুৱা ভাল ভাল অফিচাৰ হ'ম বুলি ভাবিব লাগিব, তেনেকৈ ভাবি মেলি পঢ়িব লাগিব। নহ'লে তোমালোকেও যদি ইমান কষ্ট কৰি মেলি মা দেউতাহঁতে নোখোৱা নেমেলাকৈ অত দিনটো ৰাতিপুৱা 9টা বজাৰ পৰা 5টা-6টা বজালৈ মূৰত মানে টুকুৰি বান্ধি পাত ছিঙি মেলি তোমালোকক খুৱাই বুৱাই আছে, আকৌ তোমালোকে যদি তাৰ অকণমান যদি কৰা, সময়টো এনেই যদি নষ্ট কৰা, তেতিয়াহ'লে ভৱিষ্যত জীৱনটো কিন্তু অন্ধকাৰ হ'ব মানে। সেইটো ভালদৰে চবে জনাটো উচিত, বুজি পাইছেনে নাই? ভালদৰে পঢ়িব লাগিব, কাৰণ পঢ়িলে নোৱাৰা একো নাই। আৰু কিবা সহায় লাগিলে মইতো আছোঁই, কিবা যদি পঢ়াবলগীয়া আছে, যদি কিবা শিকাবলগীয়া আছে, তেতিয়াহ'লে মোকতো মাজে মাজে পাব। সেইকাৰণে আপোনালোকৰ ইমানখিনি কষ্টৰ মাজতে তাকে ল'ৰা ছোৱালীক ভালদৰে গাইড দিওঁ, অন্তত ৰাতি আহি মেলি অন্তত আধা ঘণ্টা 1 ঘণ্টা হ'লেও পঢ়িছেনে পঢ়া নাই অলপ বিচাৰ কৰিব। আৰু ৰাতিপুৱা আৰু কেতিয়াবা সময় অলপ উলিয়াই মেলি টিচাৰসকলৰ ফোন নম্বৰ, শিক্ষাগুৰুহঁতৰ মানে স্কুলৰ বাইদেউ ছাৰহঁতৰ ফোন নম্বৰটো লৈ মেলি ফোন কৰি থাকিব, বা আপোনালোকে কেতিয়াবা অন্তত সময় অলপ উলিয়াই মেলি কেতিয়াবা লগ ধৰিব মানে, যে মোৰ ল'ৰা ছোৱালীটো ভালদৰে পঢ়াই দিয়ক, কি হৈছে কি হোৱা নাই, আমিতো বাগানত কাম কৰোঁ, সেই কথাটো ক'ব মানে। তেওঁলোকে তেতিয়া ভাবিব হয়। কেতিয়াবা গাৰ্জেন মিটিঙলৈ কিছুমানে নাযায়, যাবই নিবিচাৰে, তো যাব লাগে সময়লৈ উলিয়াই মেলি। কাৰণ তাত গৈ মেলি কিবা এটা হ'লেও মানে শিকিব, বা মানে অকল মাষ্টৰে পঢ়াই ডাঙৰ মানুহ বনাব নোৱাৰে। কাৰণ মাহঁতে মই গাৰ্জেনটো মেইন মানে, আপোনালোক ঠিক নহ'লে তেওঁলোকেতো আৰু আপোনাৰ ল'ৰা ছোৱালীৰ বিষয়ে আপুনিহে বেছি জানে। তেওঁলোকে কিতাপটোহে পঢ়াব, কিন্তু সকলো দিশত মানে তুমি ভালকৈ পঢ়া, কিন্তু সকলো দিশত আপোনালোকেহে চাব লাগিব। সেইটোৱে আৰু বিশেষ কিনো কম এতিয়া, কাৰণ অল অসমৰ শিক্ষাটো বাগানীয়া অঞ্চলতো বহুত কম। সেইকাৰণে এইটো আমি একদম চেলেঞ্জ হিচাপে লৈ মেলি মোৰ ল'ৰা ছোৱালী ভাল মানুহ হ'বই লাগিব, ডাঙৰ মানুহ হ'বই লাগিব বুলি পঢ়াব লাগিব। নহ'লে সমাজটো আৰু তললৈ গৈ থাকিব পাৰে। বেলেগ সমাজটো বহুত ওপৰত গৈ আছে, বেলেগ জাতি, কিন্তু এই বাগানীয়া অঞ্চলবিলাকত বহুত পিছ পৰি আছে। কাৰণটো হ'ল নানা ধৰণৰ কাৰণ আছে, এইবোৰ কি কৰিম, কামো কৰিব লাগিব, তাৰে মাজত আৰু তেনেকুৱা পঢ়াব লাগিব। আৰু হাৰ মানিব নালাগে, আৰু কাৰণ গোটেই জীৱনটোৱে আৰু কষ্ট, আৰু তাত কি কৰিম আৰু যিহেতু আৰু আমি প্ৰকৃতিও বচাব লাগিব। এতিয়া গৰম যিয়ে পৰিছে, এই বছৰটো বৰষুণেই নাছিল, মানুহে ধান ৰুব পৰা নাই। কাৰণ যদি কৃষকে যদি ধান ৰুব নোৱাৰে, তেতিয়া চাউলৰ দাম বাঢ়িব, বস্তুৰ দাম বাঢ়িব, তেতিয়া আমিয়েতো কিনি খাব লাগিব। সেইকাৰণে কাৰণটো হ'ল গছ গছনি নাই, গছ গছনি বহুত মানে এফালৰ পৰা নাইকিয়া হৈ গৈছে। সেইকাৰণে আমি গছ কটা মানুহক ৰখাব লাগিব, গছ কাটিব নালাগে, গছ ৰুব লাগে বুলি।
চবেই মানে এইটো মানে এইবোৰ ভাবিব লাগিব মানে কাৰণ অকল পঢ়ি থাকিলেই নহ'ব কাম কৰি থাকিলে নহ'ব বস্তু কাৰণ এতিয়া শগুন চিলনী অন্যান্য বৰটোকোলা নানা ধৰণৰ চৰাই চিৰিকটি চব এফালৰ পৰা নাইকিয়া হৈ গ'ল সেইকাৰণে বহুত গৰম গৈছে ঘৰৰ ভিতৰত মানুহ শুব পৰা নাই থাকিব আপোনালোকে ইমান দুখে ভাগৰে আহেগৈ ৰাতি যদি ভালদৰে টোপনি মাৰিব যদি নাপায় ভালদৰে ভাত যদি খাব নাপায় তেতিয়াহ'লেতো মানুহৰ বহুত নানা ধৰণৰ বেমাৰ হ'ব পাৰে অলপতো মানুহৰ ৰেষ্ট লাগে ন কিন্তু এতিয়া মানুহৰ মানে অৱস্থা বহুত বেয়া পৃথিৱী সেইকাৰণে মই অভিযানটো কৰিছোঁ যাতে সকলোৱে অলপ সজাগ হওক আৰু এনেকৈ মিলি থাকিব আৰু মইতো সকলোৰ কাৰণে কাম কৰি আছোঁ আমি মিলি জুলি থাকিলে ধৰক মানে এনে ধৰক কামবিলাক বা অন্যান্য গঠনমূলক কামবিলাক আলোচনা বিলোচনা কৰিবলৈ বেছি ভাল আৰু সন্ধিয়া সময়ত আপোনালোকৰ বিশেষকৈ হাজবেণ্ডবিলাক কিছুমানে ধৰক কষ্টও হয় নানা ধৰণৰ কিছুমান বয় বস্তু খাই চিঞৰ বাখৰ কৰিছে সেইবোৰৰ অলপ কণ্ট্ৰল কৰিব চাব কাৰণ কিছুমানে ধৰক মানে মানুহজনীৰ গাইডেঞ্চ নথকাৰ ফলত বা ভালদৰে আপডাউন নকৰাৰ ফলত তেওঁলোকে যি টি বস্তু এটা সোনকালে মৃত্যুৰ মুখত পৰিবলগীয়া হয় সেইবোৰো অলপ বিচাৰ কৰিব আৰু অলপ সজাগ কৰি বুজাব আৰু সেইখিনিয়ে আৰু কিনো ক'ম আপোনালোকক বহুত বহুত ধন্যবাদ আৰু আপোনালোকে কিবা সমস্যা কি আছে এইটো কওকচোন কেনে হ'ল আপোনালোকৰ কাৰণবিলাক কেনে সমস্যা পায় আপোনালোকে কাম কৰোঁতে কি কৰোঁতে মানে এইটোৱে আমাৰ যে হাজিৰাটো কম বাগানৰ মানুহৰ সেইকাৰণে পঢ়া লিখা কৰিব অলপ কষ্ট পায় ল'ৰা ছোৱালী কাৰোবাৰ 3টা আছে কাৰোবাৰ 4টা আছে এই 1300 টকাততো মানুহ চলিব নোৱাৰে সেইবিলাকো প্ৰব্লেমবিলাক আছে আমাৰ টিউশন একটা লাগে দিলে হ্যাঁ পয়সা লাগবে বহি ধর 7টা লাগলো বহি ধর 7টা বা 8টা লাগলো হ্যাঁ বা 6 মহিনার জন্য ঘিনা দিন বলে হ্যাঁ তো 50 টাকা করা বা 100 টাকা 6 মহিনার কানে এক ব্যান্ডেল में ঘিনলে যে 400 টাকা নেব যা বছর এবারে শাক পাচলিরও দাম সময়মতে কিনা দেন বললে তারপর ইচ্ছা আছে মানে এক বছর যায় তো দিগদার নাই করতা আর ওগুলা করা মানে যদি এখন 3 জনরে বেগ চিটা যায় তো 3 জনকে বেগ লাগবে একে লগে 1000 টাকা দিই বাগান ফালৰ পৰা এইবোৰ মেনেজাৰ ফালৰ পৰা একো সুবিধা নিদিয়ে ন প্রাইভেটে পড়ালে তো আর বেশি খরচ আমার তো অটো যায় যে এটাই খাত খরচটা এখানে মাহত 5 কোনে গৌরি স্কুল ফিস 1000 টাকা স্কুলত 500 দিব টিউশন টিউশন 500 দিব আছে 1300 টাকা তো মেইনটেইন নহয় দুটা কাম করে সেইকাৰণে মেইনটেইন কৰি আছে এনেকুৱা সমস্যাটো বহুত পৰে ন সেইকাৰণে খালি তো টিউশন আছে আজিকালি ল'ৰা ছোৱালী খোজকাঢ়ি যাব নিবিচাৰে এতিয়া অটো ওলাই কি টমটম ওলাইছে টমটমতে যাব লাগে তাতেতো 10 টকা অহা যোৱা 20 টকা লাগিবই খাবলৈ 10 টকা 30 আছে তো ইমানখিনি কেনেকৈ এই ইনকামটো মেইনটেইন কৰাটো সম্ভৱ নহয় আৰু ঘৰো চলিব লাগিব আৰু বেলেগ খেতিটো কৰিব সময়ে নিপিছে ৰাতিপুৱা ওলাই হেৰি কৰি দিছে ৰিচাৰ্জ সিস্টেম মিটাৰ এতিয়া মাইনাস ব্যালেন্স লাগিলে তো 500 টাকা হয়ে কারেন্ট যায় নাই আছে আধার ঘর কারেন্ট কাটি দিয়ে একেবারে না ফ্রি নাই এখানে এটো কি কয় এটো স্মার্ট মিটার লগাইছে তো মাইনাস ব্যালেন্স লাগিলে আকৌ আমি 200 টাকা যদি ভৰা কৰি কলে নহব 400 টাকা যদি মাইনাস লাগিছে তো তাত 500 টাকা ভৰাব লাগিব এইটো চাই চিন্তি যেনে মিলাই মেলি চলিব আৰু যাহাতাই কাৰেণ্টটো মিছ ইউজ নকৰিব যিমান প্ৰয়োজন মানে ইউজটো যিমান কৰিলে সিমান হ'ব আৰু এতিয়াতো গৰম দিনত তো ক'ত আৰু ফেনটো তো লাগিব বাৰু 5টা তথাপিও সমস্যাটোতো বহুত চবৰে আছে কিন্তু তাৰে মাজত যেনে তেনে সেইকাৰণে ল'ৰা ছোৱালীবিলাক অলপ আগ্ৰহেৰে ভালদৰে পঢ়াব তেওঁলোকে নিশ্চয় যদি ভাল মানুহ হয় ভাল অফিচাৰ বা তেওঁলোকৰ ভাল এটা কেৰিয়াৰ যদি ভাল লাইনত যদি পঢ়িব পাৰে নিশ্চয় আপোনালোকৰ এই সমস্যাটো দূৰ হ'ব কাৰণ এতিয়া বাগানৰ মেনেজাৰবিলাক বাহিৰৰ মানুহে কৰে কিন্তু আপোনালোকৰ নিজৰ এই অঞ্চলৰে মানুহ এজন যদি মেনেজাৰ যদি হ'লে তেওঁলোকে আপোনালোকৰ বিষয়ে বেছি চিন্তা কৰিলেহেঁতেন হয় না আপোনাৰ ল'ৰা ছোৱালী যদি নিজৰ ভাই ককাই যদি তাৰ যদি বাবু হোৱালে আপোনালোকৰ বিষয়ে বেছি চিন্তা কৰিলেহেঁতেন বা কাম কৰোঁতে অলপ মৰম দয়া কৰিলেহেঁতেন কিন্তু বাবুবিলাক চব বাহিৰৰ মানুহ হয় তেওঁলোকে বাবুবিলাক ইয়াৰে সব ইয়াৰে মানে মেনেজাৰবিলাক ইয়াৰ নহয় নেকি ইয়াত জামাদাৰ আছে সব ইয়াৰ মেনেজাৰ খালি নহয় এইটোতো মেনেজাৰটোৱেতো বাবু আৰু জামাদাৰ জন এই মেনেজাৰটোৰ কথাই কৈছো মেনেজাৰ বোলে বাহিৰৰ সেই তেওঁলোক মেনেজাৰবিলাকেহে ডিচিশ্যনটো লয় মেনেজাৰ হ'বৰ কাৰণেতো বহুত পঢ়িব লাগিব
সেইকাৰণে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক বাগানৰ মেনেজাৰ কৰিব বনাব চেষ্টা কেনেকে কৰিব। এতিয়া কিবা এটা কৰিম বুলি ক'লে আমাৰ মানুহক দিছে যে পাৰ্চেণ্টেজ বেছি লাগে 80% আগত দি আছিলে 30 এতিয়া 40 কৰিছে এতিয়াতো 90 নাপালে চাকৰিয়ে নাই নাই পাব কিছুমান আমাৰ মানুহতো চাকৰি ইমানটো পঢ়িব নোৱাৰে কম সময়ত কৰি আছে ৰিজাৰ্ভেশ্যন আছে গভৰ্ণমেণ্টৰ এক্সট্ৰা ৰিজাৰ্ভেশ্যন আপোনালোকে ভালকে পঢ়িলে হ'ল আছে ৰিজাৰ্ভেশ্যন হেক নহয় বহুত আছে ৰিজাৰ্ভেশ্যন ইছনা সবে পঢ়বা সময়তে হাইলক 80 পাইলাকে স্কুটি পাইলে পাইল সেকেন্ড ডিভিজন ফার্স্ট ডিভিজন মারা করা হয় নাই পাই হাতে মার্ক কম বলা করা হাইটাই তো আমার লোককে যে উন্নতি হো भी নাই দিত না পড়া করবি এতিয়া তো মনটা শান্তি নে দুখ লাগ দে যার পড়া নাই খুঁজি সেইকাৰণে ভালদৰে পঢ়িব দিয়ক তেতিয়া সমস্যাটো আপোনালোকৰ উপকে মাত মাতিব পৰা মানুহ শিক্ষিত হ'ব লাগিব তেতিয়াহে মাত মাতিব এতিয়া কোনো চিনিয়ে নাপায় আপোনালোকে মই ক'লেতো নহ'ব আপোনালোকৰ নিজৰ মানুহ উঠি আহি পঢ়ি মেলি ডাঙৰ মানুহ হ'লে তেওঁ যদি কয় নিশ্চয় ৰাইজে মানিব কথাটো সেইটোৱে মেইন শিক্ষাটোৱে আৰু আপোনালোকৰ চাবি কাটি আৰু সমাজৰ এতিয়া বেলেগ লোককে দেখাছি মার্কৰ পাইলে বেলেগ জাতিৰ লোক পাইছে কিন্তু আমাৰ জাতিৰ লোককে তো নাই দিওছে ন সরকার কেতে আমাৰ লোককে তলতিয়া বানি দিয়া আছে আমাৰ লোক তো বুঝাই নাই পাম সেইকাৰণে মই এটা মোৰ কাৰণে হাতাই ভাব বাগানে মানে বাগানে মেইনলি শিক্ষাটোৰ কাৰণে সেইকাৰণে মই আমুক জাত বুলি নাভাবোৱে মানে সকলো এটা জাতি হ'ব লাগে এটা হ'ব লাগে মই এটা যেনেকৈ ৰাতি আপোনালোকৰ ওচৰত আহি পিনি মই আছো তেনেকুৱা বেলেগ মানুহ ওলাই আহিব লাগে নাহে যে হেল্প তেতিয়া আপোনালোকৰ এটা সাহস বাঢ়িব ন দুই এটা অন্তত পইচা দিব নোৱাৰিলেও ল'ৰা ছোৱালীক যদি পঢ়াব পাৰে বা কিবা এটা যদি উপদেশ দিব পাৰে নিশ্চয় অকণমান হ'লেও সমাজটো নহ'লে অকল এটা জাতি ওপৰত উঠি এটা যদি তললৈ নামিলে এইটো উন্নত নহয় চবেই সমানে ওপৰলৈ উঠিব লাগিব বাৰু যিয়ে নহওক ভাল লাগিল সকলো আপোনালোকৰ সমস্যাবিলাক বাৰু ভৱিষ্যতে মই দাঙি ধৰিব চেষ্টা কৰিম নিশ্চয় আৰু এইটো দল সংগঠনো আছে চৰকাৰে নিশ্চয় চাব বিচাৰ বিবেচনা সরকার তো আমার মানুহক যে একেবারে মানে তলতে দি দিছে তো ভোট নিদিয়ে ভোট দিয়াৰ সময়ত আমার মানুহ পৰাই জিতে আছে আর আমার মানুহকে চাকৰি নিদিয়ে তেতিয়া আমাৰ বগানতে বেছি হয় তেতিয়া পাত্তা নিদিব তেতিয়া আমার মানুহে ভোট দিয়াৰ সময়ত ভোট বিচাৰৰ সময়ত আপোনালোকে হেৰি নকৰিব এতিয়া সব জাতির লোককে যে কম পার্সেন্টেজ টিভি দিয়েছে কিন্তু আমার লোককে যে একেবারে তলতে আছে সবচেয়ে বেশি নম্বর পাইব লাগে তবলেহে আমি কি বার্তা পাইতো আমার তো কেতেক সমস্যা আছে না আমার বাগানত কি হয় মানে অকমান পইচা দি দিয়ে যেতিয়া ভোট আহিব 2 মাহ 3 মাহ আছে তেতিয়া এই 2500 টকা একটা খুমাই দিয়ে মানুহবিলাক তাতে মানে এই দি আছে 2500 টো শেষ কৰিছে এতিয়া লাগু হৈছে 5000 কিনি লয় নলবই 5000 মানে আপোনাৰ 5টা বছৰ শেষ হৈ যায় এটোৱে তো হৈ আছে নকৰিব এইবোৰ মানে নলবই আপোনালোকে এতিয়া বেয়া কৰিছে আমি কলো 500 টকাকৈ হাজিৰাটো বঢ়াই দিও সিহঁতে 5000 দি আছে 500 টকা যদি আমাৰ এদিনত হাজিৰা হলে আমি লৰা ছোৱালী ধুনীয়াকে পঢ়াব পাৰিম আৰু সেইটো সদায় দিন থাকিব সেইটো ডিমান্ড কৰক আপোনালোকে এই ইলেকশ্যনৰ সময়ত কেইটকামান দিব সেইটো একো নহয় এটা হাৱাতে উৰি দিয়ে তাতে যদি চব হেৰি কি কাম হ'ব সেইটো নকৰিব এতিয়া সেইবোৰ নল'ব সেইকাৰণে ৰাইজক বুজাব সেইকাৰণে ৰাইজে সজাগ হ'ব লাগে মানে এতিয়া আপোনালোকে কিছুমান আপোনালোকৰ ৰাইজে সেইটো গ্ৰহণ কৰাৰ কাৰণে এইটো কাম তেনেকুৱা আপোনালোকৰ হেৰি হোৱা নাই বাৰু যে নহওক মোৰ ভৱিষ্যতে ময়ো মানে সেইটোৰ বিষয়ে মই হেৰি কৰিম মাতিব চেষ্টা কৰিম কি হয় দেখা যাব বাৰু যিয়ে নহওক এতিয়া সেইবোৰৰ পৰা ৰাজনীতিৰ কথাটো নকওঁ এতিয়া ল'ৰা ছোৱালীক আপোনালোকে পঢ়াব চেষ্টা কৰিব আৰু প্ৰকৃতি বচাব লাগিব আৰু সকলোৱে মিলি থাককচোন বাৰু দেই হ'ব বাৰু আৰু এই গছজোপা আপোনাৰ হাজবেণ্ডৰ নামতো কি আছিলে নামটো স্বৰ্গীয় কিষাণ মহানন্দ ন তেখেতৰ আত্মাৰ সদ্গতি সকলো পৰিয়াল যাতে শান্তি সুখ শান্তি সকলোক আমি ৰৈ ল'ম ইয়াতে থৈ দিওঁ বাম্পানি এনে ওয়া শান্তি আমলকি গছ লাগে না আগু দিকে লাগাবলা আগু দিকে লাগাতে আগু দিকে লাগাতো ভিতর দিকে সারা যে বাস্ত নেই আমি এক কাম কৰি পিছফালে কিবা লগাই না আপুনি কাইলে ভালকে মেইনটেইন কৰি আমি জাস্ট নিয়মটো কৰি দিম সবে আহক অকমান আহক হৈ যাব মাটিত দূৰত নেপেলাবি হৈ যাব আহক কেনে উঠলে কেনটা বলতে আই গরম ঠান্ডা গরম বললে এতিয়া এই আমলকি স্বৰ্গীয়
কিষাণ দে মোটা মাতে দে মহানন্দ নামত হেৰি লগাইছে সকলোৱে গছ ৰুব লাগে এই যে দেখতো মাৰা দে হে নাই মাৰে তো চিৰ শান্তি হওক সকলোকে আশীৰ্বাদ দিব লাগে ফটো মাৰা চবে মাতি ওপৰত দি দিয়া এইফালে নহয় কেমেৰা ঢাকি দিব নোৱাৰি পিছফালে পিছফালে এনেকে পিছফালে পিছফালে হয় এনেকে মই বিকা ইনে भी तो ठीके আছে স্টুডেন্ট কে তো হাত সাইরা হ্যাঁ যা সাইরা নাই গরম দিনে এই মাটি হটা দেব সাইরা সাইরা নামে লাগাছে কি हां इधर जगह है इधर जगह है बिहान झुलना वाला बात है ना बिहान जय दुई साइड বাইরে হसन বাইরে হক ये वाला झुलवा दे নে डाल दे भाई ये बोले এক আপনি আহোগে কিন্তু আপনি ঘৰৰ মুৰব্বী ন ভালকে ধৰা पान गजे लगाई आगे जियो नहीं मोर नहीं जियो तो रहो एक बार लगा लो जे पूरा उठा जान से ঠিক আছে खाओ বাবা नहीं पारलो किंतु থ্যাংক ইউ রে হ'ব 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 পানী অকণ